আজি মঙ্গলবাৰ 2025 চনৰ 19 আগষ্ট। আজি বিশ্ব মানৱতা দিৱস। মানৱতাৰ সংকটৰ সময়ত আনক সহায় কৰিবলৈ নিজৰ জীৱন বিপন্ন কৰা সকলক সন্মান জনোৱাৰ লগতে মানৱীয় সাহায্যৰ প্ৰসাৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে 19 আগষ্টত বিশ্ব মানৱতা দিৱস পালন কৰা হয়। আজি বিশ্ব ফটোগ্ৰাফী দিৱস। প্ৰতি বছৰে 19 আগষ্টত বিশ্বব্যাপী উদযাপন কৰা হয় বিশ্ব ফটোগ্ৰাফী দিৱস। ফটোগ্ৰাফীৰ ইতিহাস, ইয়াৰ কাৰিকৰী তথা সৃষ্টিশীল কৃতিত্বক সন্মান জনোৱা বিশ্ব ফটোগ্ৰাফী দিৱসৰ 2025 চনৰ উদযাপনৰ বিষয়ে মাই ফেভাৰিট ফটো। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম মুদ্ৰা প্ৰণয়ন। 1757 চনৰ 19 আগষ্টত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ নৱাবৰ সৈতে হোৱা চুক্তিৰ আধাৰত কলিকতা মিণ্ট প্ৰতিষ্ঠা কৰাৰ পিছত প্ৰথমটো টকাৰ মুদ্ৰা প্ৰণয়ন কৰে। ভাৰতীয় মুদ্ৰাৰ ইতিহাসত এয়া এক উল্লেখযোগ্য পৰিঘটনা হিচাপে পৰিগণিত হয়। অলিম্পিক ক্ৰিকেটৰ একমাত্ৰ খেল। 1900 চনৰ 19 আগষ্টত পেৰিছ অলিম্পিকত আৰম্ভ হৈছিল অলিম্পিক ইতিহাসৰ একমাত্ৰ ক্ৰিকেট খেলখন। গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজৰ এই দুদিনীয়া খেলখনত গ্ৰেট ব্ৰিটেইনে 158 ৰানত জয়লাভ কৰি ক্ৰিকেটত অলিম্পিক স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ দেশ হিচাপে পৰিগণিত হয়। যোৰহাটৰ JB কলেজ প্ৰতিষ্ঠা। 1930 চনৰ 19 আগষ্টত যোৰহাটত স্থাপন কৰা হৈছিল উজনি অসমৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়। আৰম্ভণিতে উজনি অসম মহাবিদ্যালয় নামেৰে পৰিচিত শিক্ষানুষ্ঠানখন পিছলৈ যোৰহাট মহাবিদ্যালয় আৰু 1938 চনত বিশিষ্ট সমাজকৰ্মী, দানবীৰ আৰু উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱাৰ নামেৰে নামকৰণ কৰা হয়। ভুৱনেশ্বৰক উৰিষ্যাৰ ৰাজধানী ঘোষণা। 1949 চনৰ 19 আগষ্টত পূৰ্বৰ ৰাজধানী কটকৰ পৰিৱৰ্তে জাৰ্মান স্থপতিবিদ অট্টো কনিগ্সবাৰ্গাৰে প্ৰস্তুত কৰা আৰ্হি অনুসৰি নিৰ্মাণ কৰা ভুৱনেশ্বৰক উৰিষ্যাৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়। এই সিদ্ধান্তই ৰাজ্যখনৰ প্ৰশাসনিক পৰিৱেশত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটায়। গুগলৰ $1.66 বিলিয়ন সংগ্ৰহ। 2004 চনৰ 19 আগষ্টত চাৰ্চ ইঞ্জিন কোম্পানী গুগল ইনকৰ্পৰেশ্যনে ইয়াৰ প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱত $1.66 বিলিয়ন সংগ্ৰহ কৰে। এক অস্বাভাৱিক পদক্ষেপত গড় বিনিয়োগকাৰীক বিত্তীয় উদ্যোগৰ পেছাদাৰীসকলৰ সৈতে সমান স্তৰত ৰখাৰ উদ্দেশ্যে মুঠ $1,96,05,052টা শ্বেয়াৰ প্ৰতিটো $85 অফাৰ কৰা হৈছিল। $2 ট্ৰিলিয়ন এপলৰ। 2020 চনৰ 19 আগষ্টত টেক জায়েণ্ট এপল শ্বেয়াৰ বজাৰত $2 ট্ৰিলিয়ন মূল্যৰ প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হয়। বিশ্বৰ প্ৰথমটো $1 ট্ৰিলিয়ন কোম্পানী হিচাপে স্বীকৃত হোৱাৰ দুবছৰৰ পিছতে ইয়াৰ শ্বেয়াৰৰ মূল্য $467.77 উপনীত হৈ এই কৃতিত্বৰ অধিকাৰী হয়। জন্ম আৰু মৃত্যু। আজি অৰভিল ৰাইটৰ জন্মদিন। 1871 চনৰ 19 আগষ্টত আমেৰিকাৰ অহাইঅ' ডেটনত জন্ম হৈছিল জ্যেষ্ঠ ভাতৃ উইলবাৰৰ সৈতে বিশ্বৰ প্ৰথমখন বিমানৰ নিৰ্মাণ আৰু সফল উৰণ কৃতিত্বৰ অধিকাৰী উৰাজাহাজৰ আৱিষ্কাৰক তথা বিমান পৰিবহণৰ পথ প্ৰদৰ্শকগৰাকীৰ। জ্ঞানদাভিৰাম বৰুৱাৰ জন্মদিন। 1880 চনৰ 19 আগষ্টত নগাঁৱত জন্ম হৈছিল অসমৰ প্ৰথম আইন শিক্ষাৰ কেন্দ্ৰ আৰ্ল ল কলেজৰ অধ্যক্ষ, বেৰিষ্টাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লেখক, শিক্ষাবিদ আৰু অভিনেতাগৰাকীৰ। পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্মদিন। 1904 চনৰ 19 আগষ্টত শিৱসাগৰত জন্ম হৈছিল চতুৰ্থখন অসমীয়া ছবিৰ ৰূপহীৰ নিৰ্মাতা, গীতি কবি নামেৰে পৰিচিত প্ৰসিদ্ধ সাহিত্যিক, কবি, গীতিকাৰ তথা নাট্যকাৰগৰাকীৰ। শংকৰদয়াল শৰ্মাৰ জন্মদিন। 1918 চনৰ 19 আগষ্টত ভূপালত জন্ম হৈছিল পূৰ্বে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী, অন্ধ্ৰপ্ৰদেশ, পঞ্জাৱ আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু ভাৰতৰ উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ নৱমগৰাকী ৰাষ্ট্ৰপতি, বিশিষ্ট আইনজ্ঞ, ৰাজনীতিবিদগৰাকীৰ। অজিত বৰুৱাৰ জন্মদিন। 1926 চনৰ 19 আগষ্টত গুৱাহাটীত জন্ম হৈছিল অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত, সাহিত্য একাডেমী বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত যশস্বী কবি, সাহিত্যিক, গীতিকাৰ, ঔপন্যাসিকগৰাকীৰ। অনুপমা ভট্টাচাৰ্যৰ জন্মদিন। 1928 চনৰ 19 আগষ্টত শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল চিৰাজ, নিমিলা অংক, মানৱ আৰু দানৱ, সৰাপাত আদি প্ৰায় 14খন ছবিত অভিনয় কৰা অসমৰ মীনা কুমাৰী হিচাপে খ্যাত মঞ্চ, চলচ্চিত্ৰ, অনাতাঁৰ আৰু দূৰদৰ্শনৰ যশস্বী অভিনেত্ৰীগৰাকীৰ। সত্যা নাডেলাৰ জন্মদিন। 1967 চনৰ 19 আগষ্টত হায়দৰাবাদত জন্ম হৈছিল মাইক্ৰছফ্টৰ অধ্যক্ষ আৰু CEO হিচাপে কাৰ্যনিৰ্বাহ কৰা পূৰ্বে মাইক্ৰছফ্টৰ ক্লাউড আৰু এণ্টাৰপ্ৰাইজ গ্ৰুপৰ কাৰ্যবাহী উপসভাপতি হিচাপে কম্পিউটিং প্লেটফৰ্ম নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্ব পালন কৰা পদ্মভূষণেৰে সন্মানিত বাণিজ্যিক কাৰ্যবাহীজনৰ। উৎপল দত্তৰ মৃত্যু।
1993 চনৰ 19 আগষ্টত 64 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল প্ৰসিদ্ধ নাট্যগোষ্ঠী লিটল থিয়েটাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক, সংগীত নাটক একাডেমী ফেলোশ্বিপ, শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত মঞ্চ, চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ যশস্বী অভিনেতা, পৰিচালক, নাট্যকাৰগৰাকী। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।